Hello everyone. আজি শিলচৰত অহা 6 নম্বৰ দিন। আজিও ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰি দিছো। এতিয়া আমি ব্ৰেকফাষ্ট কৰি আছো। ব্ৰেকফাষ্টত আছে শুকান ৰুটি, আলু ভাজি আৰু মালভোগ কল। এতিয়া আমি ব্ৰেকফাষ্টটো কৰি লম। ব্ৰেকফাষ্ট কৰাৰ পিছৰ ভিডিঅ'খিনি বনোৱা নাই। এতিয়া ডাইৰেক্ট দুপৰীয়া কি বনাইছে সেয়া দেখুৱালো। এয়া ভাতকেইটা বাঢ়ি লৈ এতিয়া বেলকনিলৈ লৈ আহিলো আৰু তাত ফটো আৰু ভিডিঅ' বনাই ললো। আজি অৱশ্যে বৃহস্পতিবাৰ আৰু আজি নিৰামিষে আছে। আজিৰ দুপৰীয়াৰ খানাত আছে পটল, আলু আৰু বেঙেনা চপ, আলু ভাজি, দাইল, কলডিল আৰু মচুৰৰ দাইলৰ বৰাৰে এখন চব্জি, মিক্স চব্জি এখন আৰু এখন পনীৰৰ চব্জি। এয়াই ভাতখিনি খায়ে আমি ৰেষ্ট লোৱা নাই আৰু লগে লগে ড্ৰেছ কৰি ললো। এতিয়া আমি গৈ আছো শিলচৰৰ NIT আৰু আসাম ইউনিভাৰ্চিটিলৈ। এয়া বাইদেউহঁতৰ বাইলেণ্ডৰ পৰা ওলাই এয়া মেইন ৰোড আৰু মেইন ৰোড আগদিনাখন অলপমান বৰষুণ আহিছিল, ৰাস্তাত পানী হৈছে ভালেখিনি। এতিয়া আমি গৈ আছো। সিহঁতৰ গাড়ীখন আহি নোপোৱাত আমি ইয়াত অলপ সময় ৰখি দিলো। এতিয়া আমি সোমালো NITৰ কেম্পাছৰ ভিতৰত আৰু এতিয়া কেম্পাছৰ চাৰিওফালে আমি গাড়ীৰে অলপমান ঘূৰি ল'ম। এতিয়ালৈ আমি নোমা নাই গাড়ীৰ পৰা। প্ৰথমতে চাৰিওফাল ঘূৰি চাই লৈ তাৰপিছত আৰু গাড়ীৰ পৰা নামিছো। আৰু আজি আমি চাৰিওজনীয়ে যে শাৰীকেইখন পিন্ধি আহিছো, সেই শাৰীকেইখন বাইদেউজনীৰ বৰ হেঁপাহ আছিল। তেখেতৰ শাৰী পিন্ধি আমি ক'ৰবাত আহিব লাগে আৰু আমি আজিয়ে আহিলো। সেইকাৰণে তেখেতে আমাক আগতেই কৈ থৈছে, তোমালোকে ঘৰৰ পৰা চাদৰ মেখেলা আনিব নালাগে, যি লাগে ইয়াৰ পৰাই মোৰ পৰাই মানে পিন্ধিবা। আৰু এতিয়া আহিছো আমি শিলচৰৰ NITলৈ। এতিয়া অফিচ টাইম চলি আছে, সেইকাৰণে আমাক ইয়াত ফটো উঠিব নিদিলে। দৌৰা-দৌৰি কৰি 1 কপিমান উঠিলোঁ মাত্ৰ আৰু ওলালোঁ ইয়াৰ পৰা। এতিয়া আহিছোঁ আমি শিলচৰৰ NITলৈ আৰু গোটেই কেম্পাছখন ঘূৰিলোঁ গাড়ীৰে আৰু তাত নামিলোঁ। অলপমান ফটো উঠো বুলি ভাবিছিলোঁ, নহ'লে আৰু গাৰ্ডবিলাকে ফ্ৰণ্টৰ ফালে থাকিবলৈ মানা কৰা। এতিয়া আমি অলপ ছাইডলৈ আহিলোঁ আৰু ইয়াত এটা পুখুৰী আৰু গছ-গছনি, এটা ধুনীয়া সেউজীয়া পৰিৱেশ আৰু ইয়াতে অলপমান ফটো আৰু ভিডিঅ' বনাই ল'লোঁ, লগতে ৰীল কেইটামানো বনাই ল'লোঁ। আৰু সেইফালে দাদা আৰু বাইদেউ ৰৈ আছে। এতিয়া আমি ইয়াৰ পৰা ওলালোঁ আৰু ইয়াৰ কেম্পাছটো ইমান ধুনীয়া, ফুল গছ, একেবাৰে সেউজীয়া এটা পৰিৱেশ, খুবেই ভাল লাগিছে আহি। এয়া আমি শিলচৰ NITৰ পৰা ওলালোঁ আৰু এতিয়া গৈ আছোঁ আমি শিলচৰ আসাম ইউনিভাৰ্চিটিলৈ। তাত ফটো উঠিব নিদিলে, ফটো ভিডিঅ' কৰিব বহুত বেছি, কাৰণ অফিচ টাইম চলি আছিলে, মানে মিটিং। সেইকাৰণে আমি বহুত বেছি সময় তাত থকা নাই, অলপ সময় থাকি ছাইডত অলপমান ফটো উঠিলোঁ। তাৰ পৰা ওলালোঁ আৰু এতিয়া গৈ আছোঁ আমি ইউনিভাৰ্চিটিলৈ। আৰু এয়া আসাম ইউনিভাৰ্চিটিৰ ফালে যোৱা ৰাস্তাত এয়া মন্দিৰ কেইটামান দেখিলোঁ, তাত নমি সেৱা কৰিলোঁ। ভালেকেইটা মন্দিৰ ইয়াত লগ লাগি আছে, একেবাৰে ৰাস্তাৰ কিনাৰতে মন্দিৰ কেইটা। এতিয়া আমি মন্দিৰ এটা চাব আহিছোঁ, বৰম বাবাকা মন্দিৰ নামটো। তাত দৰ্শন কৰিব আহিছোঁ NITৰ পৰা ওলাই। মন্দিৰ, গণেশ মন্দিৰ, লক্ষ্মীনাৰায়ণ, মানে বৰম বাবা মন্দিৰ আৰু সেইটো কিবা শিৱ মন্দিৰ, শক্তি মন্দিৰ, বহুত কেইটা মন্দিৰ লগ লাগি আছে আৰু ইয়াত একেলগে।
बजरंगबली ऐसे बजरंगबली সেৱা কৰা হোৱাৰ পিছত পুনৰ গাড়ী ষ্টাৰ্ট দিলে আমাৰ আসাম ইউনিভাৰ্চিটিলৈ এয়া অকোৱা পকোৱা ৰাস্তাৰে আমি আহি পালো আসাম ইউনিভাৰ্চিটি আৰু গেটত নাম এন্ট্ৰি কৰাৰ সময়খিনিত মই গাড়ীৰ পৰা নামি গৈ গেটখনৰ অলপমান ভিডিঅ' বনাই আনিলো গেটখনৰ ভিডিঅ'খিনি বনোৱা হোৱাৰ পিছত দৌৰাদৌৰি কৰি গাড়ীত বহি ললো এতিয়া গাড়ীখনেৰে গোটেই আসাম ইউনিভাৰ্চিটিৰ কেম্পাছটো আমাক ঘূৰাব আৰু খুবেই ডাঙৰ গৈ খুবেই ভাল লাগিছে আৰু দুয়োটাতে সেউজীয়া গছ গছনি সেউজীয়া পৰিৱেশ ভাল লাগিছে আহি ইয়াত এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলো মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদিহে মোৰ ইউটিউব চেনেলটোত নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো যদি ফেসবুকত চাই আছে তেতিয়াহলে মোৰ ফেসবুক প্ৰফাইলটো ফলো কৰি দিব হয়না শিলচৰত যোৱা ভিডিঅ' আপলোড দিছিলো যে তাৰে কোনোবা এটা ভিডিঅ'ত মোৰ ফলোৱাৰ্স এজনীয়ে কমেন্ট কৰিছিলে আমি যে শিলচৰত গৈছিলো দাদা আৰু বাইদেউজনী তাত বাইদেউজনী মোৰ নিজৰ বাইদেউ হয় নেকি আসলতে মোৰ নিজৰ বাইদেউ নহয় তেখেতসকল আমাৰ ঘৰত ভাড়া আছিলে আৰু প্ৰথমতে দাদাজনে আছিলে দাদাজন থকাত ইমান এটা আমাৰ লগত নাছিলে আৰু দেখি হলে আৰু মতা বোলা আছিল কিন্তু দাদাজনৰ এবাৰ গা বেয়া হল তেওঁ ঘৰলৈ ঘূৰি আহিলে কেইদিনমানৰ কাৰণে তাৰ পিছত আকৌ আমাৰ তাত গ'ল থাকিবলৈ ললে তেতিয়া বাইদেউজনী গ'ল লগত আৰু বাইদেউজনী যোৱাৰ পিছত এনেকুৱা আমাৰ লগত ঘনিষ্ঠ হল আমাৰ লগত বুলিয়ে নহয় আমি যিখিনি ঠাইত থাকো তাৰ ওচৰৰ পাজৰৰ মানুহখিনিৰ লগতো খুবেই ভাল হল বাইদেউজনী খুবেই মৰমীয়াল আৰু থাকিলে ভালে কেই বছৰ থকাৰ পিছত এতিয়া ৰিটায়াৰ্ড হৈ তেওঁলোক ঘৰলৈ ঘূৰি আহিলে আৰু অহাৰ পিছত আমাক খুবেই মাতি আছিলে সেইকাৰণে আমি আহিলো কেইদিনমান থাকো বুলি কিন্তু এতিয়া ভালে কেইদিনে হল থকা তিনটা আছে বান্দরের বাচ্চা দেখ হরু হরু সাইকেতা হরু পিকলা পিকলা একদম পিকলা বেশি আর দুটা সমা খাইছে ওই তুই তো খাইতো তিন কিমা খাই মাটিত ছায়া 2021 ওই যে ভর্তি বান্দর পাগল কিমান আছে দেখাই না বলা তোমার গোটেই কেম্পাছটো ঘূৰাৰ পিছত এয়া আমি বাহিৰলৈ ওলাই আহিলো আৰু আহি গাড়ীৰ পৰা নমিয়াই গেটখনত অলপমান ফটো উঠি ললো কেইকপিমান ইয়াতো আমি বহুত বেছি সময় থকা নাই বৰষুণ দিবই ধৰিলে দিয়াৰ লগে লগে আমি আকৌ গাড়ীত উঠিলো আৰু তাৰ পৰা এতিয়া আমি সিংৰা হাউচলৈ আহিলো আৰু ইয়াৰ সিংৰা কেইটা খুবেই ফেমাস সেইকাৰণে বাইদেউ আৰু দাদা ইয়াতে লৈ আহিলে আৰু ইয়াত অৰ্ডাৰ কৰিলে সিংৰা আৰু ৰসমলাই আৰু গোটেইবিলাকে ধুনীয়া কৰি খাই ললো আমি খাবলৈ খুবেই টেষ্টি আছিলে চাপানি খাই বাহিৰলৈ ওলাই যোৱাৰ পিছতহে গম পালো এইখন অৰিজিনেল বিখ্যাত সিংৰা হাউচ নহয় তথাপিতো সিংৰাৰ টেষ্ট ঠিকই আছে খাবলৈ ভালে কথাটো গম পোৱাৰ পিছত বাইদেউ সেইখন দোকানৰ পৰাও কেইটামান সিংৰা ঘৰলৈ কিনি লৈ গ'ল আৰু খোৱা হোৱাৰ পিছত দাম কেইটা দেখুৱাই আছো আপোনালোকক ৱালত লিখা আছে চাহ পানী খাই আমি ঘৰলৈ বুলি ওলাই আহিলো আৰু আহতে ৰাস্তাত ফলৰ দোকানবিলাক দেখি বাইদেউ ফল কিনিবলৈ নমি গ'ল এয়া ঘুৰি ফুৰি ঘৰ আহি পালো আজি ভাত
খাই দুপৰীয়া ওলাই গৈছিলোঁ NIT চালোঁ আৰু আছাম ইউনিভাৰ্চিটি চালোঁ আৰু চিংৰা হাউচত আমি চিংৰা খালোঁ আৰু ৰাস্তাৰে অলপমান আৰু টাউনখন ফুৰিলোঁ আৰু গাড়ীৰ ভিতৰতে ভাল লাগিলে গৈ আৰু ভিডিঅ'বিলাক দিম চাব লাহে লাহে ইয়াৰ পৰা গৈ ইয়াত এডিটিং কৰিব পৰা নাই দি থাকিম লাহে লাহে চাব